নমস্কাৰ, ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। নেতা আৰু নিৰ্বাচন, আমাৰ এই নিৰ্বাচন বিশেষ অনুষ্ঠান। আজি আমি এগৰাকী বিশেষ নেতাক আমাৰ অনুষ্ঠানত অতিথি হিচাপে পাইছোঁ আৰু তেখেতক মই স্বাগতম জনাব খুজিছোঁ। কেশৱ মহন্ত ডাঙৰীয়া, নমস্কাৰ। কলিয়াবৰ বিধানসভা সমষ্টিৰ 4 বাৰৰ বিধায়ক আৰু তেওঁ বিগত 2টা কাৰ্যকালৰ মন্ত্ৰী, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি। তেখেত এবাৰ সাংসদো হৈছিল, সেই কথা আপোনালোকে জানে 1996 চনত। যে কি নহওক, মই নিৰ্বাচনৰ সময় বেছি সময় নলৈ আপোনাক এটা কথাই সুধিব খুজিছোঁ, এইবাৰ অকণমান প্ৰত্যাহ্বান আছে নেকি? প্ৰত্যাহ্বান মইতো তেনেকুৱা প্ৰত্যাহ্বান দেখা নাই, কাৰণ এইবাৰ ইয়াত আমি দেখিছোঁ যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী এবাৰ নাই। ৰাইজৰ দলৰ প্ৰাৰ্থী আছে, কিন্তু ৰাইজৰ দলটো আমাৰ ইয়াত গঠনেই হোৱা নাই। তাৰপিছতে 2জন নিৰ্দলীয় প্ৰাৰ্থী আছে আৰু আমাক ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি মিত্ৰজোঁট, য'ত আমাৰ BPF আছে, গণশক্তি আছে, ৰাভা হাছুন আছে, গতিকে সন্মিলিত যিখিনি দল আছে তাৰ দলৰ ভিতৰত আমাৰ ইয়াত মূলতঃ BJP আৰু AGP আমি আছোঁ। 2টা দলৰে প্ৰাৰ্থী হিচাপে আমাক অসম গণ পৰিষদ দলে মনোনীত কৰিছে আৰু প্ৰক্ষেপ কৰিছে। মই ভাবিছোঁ যে বৰ্তমান সময়ত BJP আৰু AGP 2টা দল মিলি কলিয়াবৰত এক ৰাইজৰ মাজত বৃহৎ সংখ্যক ৰাইজক সামৰি 2টা দলৰে ভাল সংগঠন আছে। গতিকে আমি ভাবিছোঁ যে এই দলৰ প্ৰাৰ্থীৰ কাৰণে বৰ বিশেষ কোনো চিন্তা কৰিবলগীয়া নাই। কিন্তু আপুনি কৈছে যে আপোনালোকৰ মিত্ৰজোঁট, হয়, এইটো স্বাভাৱিকতে যে BJP আপোনালোকৰ লগত আছে, আপোনালোক BJPৰ লগত আছে, ৰাভা হাছুন যৌথ মঞ্চ আছে, একে সময়তে BPF আছে, গণশক্তি আছে, কথাখিনি আক্ষৰিক অৰ্থত ঠিকে আছে। কিন্তু BJPৰ এটা টীমে, ডাঙৰ টীম, মই সৰু টীম বুলি কোৱা নাই, ডাঙৰ টীমে কলিয়াবৰত তেওঁলোকে জিতেন গড়ক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ কৰোৱাই তেওঁলোকে আপোনাৰ পৰা এই চিট, এই আসনখন যাতে আজুৰি আনিব পাৰে, সেই ব্যৱস্থাত ব্ৰতী হৈছে। এতিয়া বৰ্তমান আমি যিটো দেখিছোঁ, এই সময়ত ভাৰতীয় জনতা পাৰ্টি এটা খুব ডিচিপ্লিন পাৰ্টি। তেখেতসকলে দলীয় অনুশাসন খুব ভাল ধৰণে মানে আৰু দলীয় সংগঠনো ঠিক তেনেধৰণেই তেখেতসকলে কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ একাংশ লোক অৱশ্যে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত যোৱাটো আমি জানো আৰু তেখেতসকলৰ ক্ষেত্ৰত সেই ঠাইসমূহ অন্য বিষয়ববীয়াৰে তেখেতসকলে পূৰণ কৰিছে আৰু পূৰণ কৰি দলটোক পুনৰ তেখেতসকলে আকৌ সুসংগঠিত কৰি লৈছে। আমি তৃণমূল পৰ্যায়ত সকলো একেলগে একত্ৰিত হৈছোঁ বা গোট খাইছোঁ। সেইধৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা এটা খুব সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ মাজত আগবাঢ়ি গৈছোঁ। গতিকে আপোনালোকৰ মাজত কোনো মানে এতিয়া সেই আপুনি যিটো কৈছে, মানে আমি যিটো হয়তো এটা দিন আছিল যেতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হ'ব বুলি হয়তো বহুতে আশা কৰিছিলে, মানে তেওঁলোকৰ ভিতৰত। কিন্তু যেতিয়া এলায়েন্স ডিক্লেয়াৰ হ'ল, মনোনয়ন পত্ৰ দিয়াৰ সময়ত BJP আৰু AGP আমি একেলগে মনোনয়ন পত্ৰ দিলোঁ, য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত আছিল মনোনয়ন পত্ৰ দিয়াৰ প্ৰাক মুহূৰ্তত, আৰু বাকী ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰৰ নেতৃবৰ্গও উপস্থিত আছিল। আমি তাত দেখিছিলোঁ যে তেখেতসকলৰ দলৰ প্ৰায়সকল বিষয়ববীয়াই তাত উপস্থিত আছিল। হয়তো যিসকল নিৰ্দলীয় প্ৰাৰ্থীৰ লগত যি কিছু সংখ্যক গৈছে তেওঁলোকৰ বাহিৰে। এই সংখ্যাটো কিছু নে অকণমান ডাঙৰ আপোনাৰ মতে? সংখ্যাটো যেতিয়া ভাৰতীয় জনতা পাৰ্টি হিচাপে তেখেতসকলে কেণ্ডিডেটৰ কথা ভাবিছিলে, তেতিয়া তাত অলপ সংখ্যক লোক তাত আছিলে। BJPৰ
বিজেপিৰ, কাৰণ তেওঁলোকে বিজেপিৰ টিকেটটো বিচাৰিছে বিজেপিৰ মঞ্চখনৰ পৰা, তেতিয়া নিশ্চয় তেখেতসকলে থাকিব। আজি যদি অসম গণ পৰিষদৰ কোনোবা এজন কেণ্ডিডেট ক'ৰবাত নিৰ্দলীয় হৈ উঠে, নিশ্চয় তেওঁৰ ক্ষেত্ৰত দলটো তেওঁৰ লগততো গুচি নাযায়, তেওঁৰ লগত কিছু সংখ্যক নিশ্চয় যাব পাৰে দল এৰি, কিন্তু দলটো দল হৈ আছে, দলটোৰ আন্তঃগাঁথনিত তেওঁলোকৰ যিখিনি আছে সেইখিনি ঠিকে আছে। যিকেইজন বিষয়ববীয়া গৈছে তেওঁলোকে সেইকেইজন বিষয়ববীয়া ৰিপ্লেচ কৰিছে, এতিয়া ইতিমধ্যে ৰিপ্লেচ কৰিছে, তেওঁলোকে দায়িত্ব লৈছে, কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু সেইধৰণে তেখেতসকলে কাম কৰিছে। গতিকে আপোনাৰ মতে সংশয়ৰ কাৰণ নাই, আৰু আপুনি কৈছে যে প্ৰত্যাহ্বান আপুনি এতিয়ালৈ দেখা নাই, আৰু আপুনি কৈছে যে ৰাইজৰ দলৰ সংগঠনেই ইয়াত নাছিলে, গতিকে কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থীক সমৰ্থন দি কংগ্ৰেছৰ অধিক সংখ্যক লোক এতিয়া অসম গণ পৰিষদত যোগদান কৰিলে শেহতীয়াকৈ যেতিয়া টিকেট কংগ্ৰেছ দলৰ নেপালে, তাৰপিছত অধিকাংশ লোকেই কংগ্ৰেছৰ অসম গণ পৰিষদত যোগদান কৰিলে, আৰু যিখিনিয়ে যোগদান কৰিছে তেখেতসকল সক্ৰিয়ভাৱে কংগ্ৰেছ দলটো ইয়াত ধৰি আছিল। মই আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিছোঁ, যিহেতু আপুনি কৈছে যে ইয়াত বিশেষ চিন্তা কৰিবলগীয়া নাই, বা ইয়াত বিজেপিৰ যিসকল কিছু সংখ্যক ইয়াত জড়িত হৈ আছে, তেওঁলোকক ইতিমধ্যে হয়তো দলৰ পৰা নিলম্বন কৰা হৈছে বা বহিষ্কাৰ কৰা, এনেধৰণৰ কিছু কুচকাৱাজ, কিন্তু এনেধৰণৰ কথাও মই ৰাজনীতিৰ পথাৰখনত ওলাইছে, বিশেষকৈ কলিয়াবৰ কেন্দ্ৰিক, যে বিজেপিৰ দুই এক শীৰ্ষ নেতাই ক'ৰবাত হাৱা পানী যোগাইছে। এই কথাখিনি সন্দৰ্ভত আপুনি অৱগত হৈছে? এইটো কথাটো মই নাজানিম, কাৰণ বিজেপিৰ শীৰ্ষ নেতাসকলে ইয়াত সকলো সময়তে আমাৰ পক্ষতে আমি দেখিছোঁ, মাজতে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তো তেখেতসকল বিজেপিৰ নেতৃস্থানীয় ব্যক্তিসকল আহি ইয়াত যৌথভাৱে কাম কৰাৰ চিন্তা কৰিছিল, বা আমাৰ ওপৰতে অধিক দায়িত্ব দি সেই সভাখন অনুষ্ঠিত হৈছিল, বা যিকোনো সময়ত আমি সেই ধৰণে পাইছোঁ। গতিকে মই নাভাবোঁ যে বিজেপিৰ কোনোবা শীৰ্ষ নেতা ইয়াত এই ক্ষেত্ৰত জড়িত হৈ আছে। আপুনি কলিয়াবৰ কেন্দ্ৰিক কথা বতৰাখিনি ক'ৰবাত নহয় ক'ৰবাত বহুতে এনেধৰণেও ক'ব খোজে যে আপুনি যেতিয়া মন্ত্ৰিত্বৰ গধুৰ দায়িত্ব থাকে, সমষ্টিলৈ অকণমান গুৰুত্ব দিয়াৰ ক্ষেত্ৰত অকণমান সমস্যা এটা হয়, তেনেকুৱা সমস্যা হ'ল নেকি বিগত সময়ছোৱাত? বিগত সময়ছোৱাত মই নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ তেনে সমস্যা হৈছে, কাৰণ অসমত মই আপোনাৰ নিজৰ সমষ্টিটোৰ কথা কৈছোঁ, আপুনি মন্ত্ৰিত্বৰ দায়িত্ব লৈ থাকোঁতে মই এটা কথা কৈছোঁ, মই নিজৰ সমষ্টিৰ কথা ক'বলৈ গৈয়ে কৈছোঁ, গোটেই অসমত আমি চাগে দুজন বিধায়ক হ'ম, এজন অতুল বৰা, এজন মই, যিয়ে বিজেপিৰ লগত সকলো কথা সমভাৱে আমি বিতৰণ কৰিছোঁ। এতিয়া ইয়াত পঞ্চায়ত হৈছে 22খন পঞ্চায়ত। সেই সময়ত মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত আলোচনা কৰোঁতে কৈছে যে আপুনি আমাক 8খনমান পঞ্চায়ত দিব, বাকীখিনি হয়তো আপোনালোকে কৰিব। মই ইয়াত 11খন পঞ্চায়ত ভগাই লৈছোঁ, সমান। ঠিক তেনেধৰণে ইয়াত আমি 2টা আঞ্চলিক পঞ্চায়ত, ডাঙৰ আঞ্চলিক পঞ্চায়তটো বিজেপিক দিছোঁ, সৰু আঞ্চলিক পঞ্চায়তটো এজিপিয়ে ৰাখিছোঁ। তাততো মনোমালিন্য হ'ব লগা নাই। এনেকুৱা এজন অসমত চাগে বিজেপিৰ বিধায়ক নোলাব যিজনে এজিপিক ক'ৰবাত এনেকৈ দিয়াটো বাদেই কথা, 3টা 4টা 5টা পঞ্চায়ত এটা ZPC দিয়াৰো সংখ্যা বহুত কম। গতিকে নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষাৰ কাৰণে বিজেপিক মিত্ৰতা, মই এটা বিশ্বাস কৰোঁ যে মিত্ৰতা হ'লে খুব ভাল ধৰণে মিত্ৰতা হ'ব লাগে, তেওঁলোকে সন্মানজনক হ'ব লাগে, তেওঁলোকে কেতিয়াও মনত দুখ পাব নালাগে, তেওঁলোকে যাতে এই মিত্ৰতাটোক আমি দুই পক্ষই সন্মান জনাব লাগে, সেইকাৰণে আমি
সেইধৰণে কৰিছোঁ, অতুল বৰা ডাঙৰীয়াই কৰিছে। আপোনালোকে ভাবে আপোনালোকৰ ক্ষেত্ৰত যিটো বিজেপিয়ে যি মৰ্যাদা পোষণ কৰিব লাগে সেই মৰ্যাদা যথাবিধি মৰ্যাদা দিছে আপোনালোকে? বিজেপিয়ে নহয়, আমি দিছোঁ। আপোনালোকে কাৰণ দিছে, মই ঠিকে আছে। বিধায়ক, আপোনালোকে মই দিছে, বিজেপিক কিন্তু আপোনালোকক দিছে, ভাবে হয়। তেনেকৈ আপোনালোককো দিছে বিজেপিয়ে? নহয়, এটা কথা, আপোনালোকে গোটেই কথাটো যেনেধৰণে মানে ব্যাখ্যা কৰিছে, যদি ইয়াত কাৰোবাৰ নিজাববীয়াকৈ কিবা এটা প্লেনিং থাকে, হয়, সেই প্লেনিংটো আপুনি কোনো কথাৰে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব। ইয়াত উন্নয়নমূলক কামৰ ক্ষেত্ৰত আজি মই নিৰ্বাচনৰ আগমুহূৰ্তত মই তালিকা দিবলৈ নিবিচাৰোঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য ইয়াত আছে তেখেতসকলে যথেষ্টখিনি কামৰ অংশীদাৰ হৈছে ইয়াত। হয়তো এনেকুৱা অংশীদাৰ আৰু বৰ বিশেষ ঠাইত মই হ'ব বুলি ভবা নাই। মানে য'ত মানে নহয়, য'ত আজি কাম বন কিবা কিবি যিখিনি আছে তেওঁলোকৰ তাতেও তেওঁলোকে সেইখিনিৰ সা সুবিধা খুব সুন্দৰ ধৰণে পাইছে, সুন্দৰ ধৰণে পাইছে। মানে আপুনি কাকো মানে বগা কলাত দেখা নাই যে এইজন অগপ এইজন বিজেপি? নাই, মিত্ৰতাৰ এনেকুৱা ধৰ্মটো কোনো পালন কথা নাই। এতিয়া ধৰক আমি যেতিয়া অৰুণোদয় বাছনিৰ এখন কমিটি হৈছিল, প্ৰত্যেক বুথত চাৰিজন সদস্য, MLA য'ত আছে তেওঁ 3জন ল'ব আৰু ইটো পাৰ্টিক এজন দিব। সেইমতে জিলা সভাপতিয়ে মোক ক'লে যে এজন আমিও পাম, দিব লাগিব। মই বোলো এজন নহয়, মই তোমালোকক 2জন দিম। মই সমানে সমানে ভাগ কৰিছোঁ, 2জন AGP 2জন BJP বাছনি কমিটি। ইয়াত যিমান কমিটি হয় বিধায়ক হিচাপে মোলৈ আহে, মই লগে লগে তেওঁলোকক কৈ পেলাই নাম এটা দিয়ক, নাম 2টা দিয়ক, 2টা পাৰ্টিৰে সকলো সদস্য থকাকৈ সকলো কামতে আমি আগবাঢ়িছোঁ। ইয়াত এতিয়া চাওক, আজি কলিয়াবৰৰ বিজেপি কিমান উৎসাহিত হ'ব লাগিছিল যে কলিয়াবৰৰ বিজেপিৰ নেতা তথা বিজেপিৰ কেন্দ্ৰীয় ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্তিৰঞ্জন শৰ্মাই আজি এঠাইত নিউ গুৱাহাটীত বিধায়ক হিচাপে তেওঁ প্ৰাৰ্থিত্ব লভিছে। আমি আনন্দিত হ'ব লাগে যে কলিয়াবৰৰ এজন সুযোগ্য নেতাই বিজেপিৰ তাত প্ৰাৰ্থিত্ব পাইছে। তাৰপিছত কলিয়াবৰত AGPৰ চিট ল'বৰ কাৰণে বিজেপিৰ কোনোবা এনেকৈ ওলাব লগা কথাটো আছিল জানো? যে আমাৰ কোনো মানুহ ক'তো একমোডেট হোৱা নাই, গতিকে আমাক ইয়াতেই দিব লাগে, এইটো কথা নিৰ্দিষ্ট কাৰোবাৰ এজেণ্ডা আছে। ইয়াত আপুনি কোনো কথাৰে সন্তুষ্ট কৰিলে এইটো সমাধান নাই, কোনো কথাৰে সন্তুষ্ট কৰি ইয়াৰ সমাধান নাপাব। গতিকে বিজেপি ডিচিপ্লিন পাৰ্টি, মই ভাবিছোঁ তেখেতসকলে খুব ভাল ধৰণে ইয়াত যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰিব। সেইধৰণে বিজেপিৰ মানুহখিনি যথেষ্ট ডেডিকেটেড, তেওঁলোকক যিমানখিনি প্ৰশিক্ষণ হৈ থাকে, মই ভাবিম যে বিজেপিৰ দলৰ ক্ষেত্ৰত এইখিনি যিসকল ওলাই গৈছে সেইসকলৰ কথাটো বেলেগ, যিসকল আছে তেখেতসকলে নিষ্ঠাৰে কাম কৰিব। ঠিক আছে, এইখিনিতে যিহেতু এটা বিৰতিৰ সময় হৈছে, মই আপোনাৰ সৈতে আৰু কথা পাতিম, এটা বিৰতি লৈ লৈছোঁ। বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমাৰ সৈতে আছে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, এইবাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, আৰু এইবাৰ যদি তেখেত জয়ী হয় 5মবাৰৰ কাৰণে কলিয়াবৰৰ পৰা বিধায়ক হিচাপে তেখেত কেৰাহে নিৰ্বাচিত হ'ব। কিন্তু আমি কৈছোঁ যে প্ৰত্যাহ্বান ঠাই বিশেষে আলোচনা হৈছে, ভিন্নজনৰ মুখত সেই প্ৰত্যাহ্বানৰ কথা ওলাইছে, তেখেতে প্ৰত্যাখ্যান কৰিছে, প্ৰত্যাহ্বান নাই বুলি কৈছে। এতিয়া মই আন এটা কথা লৈ আহিছোঁ, অসম গণ পৰিষদে এইবাৰ সামগ্ৰিকভাৱে যেতিয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, তেতিয়া বহুতে এই কথাখিনি কৈছে যে আপোনালোকে AIUDF এই দলটো, যিটো দল IMDT আইন বাতিল হোৱাৰ পাছত বা খাৰিজ হোৱাৰ পাছত জন্ম হৈছিল,
সেই দলটোৰ সেই নীতিত আদৰ্শত বিশ্বাসী মানুহখিনিক আপোনালোকে সাৱটি ল'লে বা তেওঁলোকক আপোনালোকে বৰপীৰা পাৰি দিলে। এই কথাষাৰে ক'ৰবাত এটা নেতিবাচক বাৰ্তা বা বাগধাৰা সৃষ্টি কৰিছে নেকি? মানুহৰ মাজত আলোচনা হৈছে কিন্তু ৰাজনৈতিক দলবিলাকত আমি কি দেখি আছোঁ, মানে যি দললৈকে যায় সেই দলৰ নীতি আদৰ্শৰে মানুহজন পৰিচালিত হয়। এতিয়াতো মই আপোনালোকে সকলোৱে দেখি আছে, মানে যিকোনো দলৰ পৰা যিকোনো দললৈ মানুহ ইফালকে গৈ আছে নহয়। গতিকে আমি ভাবিছোঁ যে এজন ব্যক্তি যেতিয়া এটা দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয় তেতিয়া তেখেতে তাত যোগদান কৰে। আমাৰ দলতো যোগদান কিছু হৈছে তেনেকুৱা, আৰু তাৰ ভিতৰত দুই একে প্ৰাৰ্থিত্বও পাইছে। মানে শুদ্ধ অন্তঃকৰণেৰে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে নে সংস্থাপনৰ বাবে আকৃষ্ট হৈছে? কাৰণ তেওঁলোকেতো টিকটৰ বাবে, কাৰণ দেখিছে যে এ আই ডি এফত নাপাব, গতিকে এইবাৰ অগপ নহ'লে আন কোনোবা দলৰ। নহয়, আপুনি যেতিয়া কিছু অঞ্চল আছে তাত সংখ্যালঘু সম্প্ৰদায়ৰ যিটো জনগাঁথনি তাৰ মেজৰিটি থকা ঠাই, সেইবিলাকত যিকোনো সংখ্যালঘু লোকেই তাত প্ৰাৰ্থিত্ব ল'ব লাগিব। গতিকে প্ৰাৰ্থিত্ব ল'বলৈ হয়তো কেতিয়াবা কোনোবা দলৰ পৰা কোনোবা দললৈ আহিব পাৰে। এনেকুৱাই নহয় যে ইয়াত ক'ৰবাত হয়তো এজন দুজন UDF-ৰ মানুহ আহিছে। বাকীখিনি আপোনালোকে যদি সোধে মই এটা সমষ্টিকে ক'ব পাৰিম, সেই সমষ্টিবিলাকত যোৱা 5 বছৰ তাত তেওঁলোকে কাম কৰিছে, পঞ্চায়ত জিকাইছে, নিজে ZPC জিকিছে। এনেকুৱা আমাৰ বহুত সমষ্টি। এতিয়া জাবেদৰ কথা যদি কওঁ আমি, তেওঁতো XMLA, আৰু তেওঁ 2 বছৰ 2বাৰ MP খেলিছে আমাৰ কাৰণে, 2বাৰ MLA মানে MLA-ত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে এনেধৰণে বহু সমষ্টি আছে যিবিলাকত আমাৰ বহুত পুৰণি মানে আগৰ পৰাই একোজন মানুহে 5 বছৰ 10 বছৰ ধৰি কাম কৰি আছে। গতিকে তেওঁ নিশ্চয় AGPৰ লগত একাত্ম হৈ গৈছে, আৰু তেনে ব্যক্তিকে আমি মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। এই দলটো একেবাৰে 100% অতুল বৰা আৰু কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ দৰে ব্যক্তিৰ নেতৃত্ব আৰু চিন্তাৰেই আগবাঢ়িছে নে অকণমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টি বা মই যদি খোলাখুলিকৈ কওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱত চলিছে? চাওক, ইয়াত আমাৰ দল আপুনি ভালকৈ জানে যে আমাৰ দলটো ইমান সহজ দল নহয়। আমাৰ দলত নেতৃত্বই সিদ্ধান্ত ল'লে যে সকলোৱে মানিব তেনেকুৱা দল নহয়। আমি 4জন বহি কাকো টিকেট দিব নোৱাৰোঁ। গতিকে আমাৰ দলটোৰ আলোচনাৰ পৰিসৰটো অলপ বহল। আপোনালোকে বিগত দিনত আপুনি দেখি আহিছে, কেতিয়াবা আমি এলায়েন্স কৰিব লগা সময়ত দলে এলায়েন্স কৰিব নালাগে বুলি জেনেৰেল কাউন্সিলে কৈ দিয়ে। দলটো এলায়েন্স নোহোৱাৰ কাৰণে আকৌ পিছ পৰিও যায়। 14 চনতে তেনেকুৱা হৈছে আমাৰ। 14 চনত আমি এলায়েন্সৰ কাৰণে ভাবিছিলোঁ, এলায়েন্স নহ'ল, দলৰ জেনেৰেল হাউচৰ সিদ্ধান্ত। গতিকে অসম গণ পৰিষদ দলত এনেকুৱা ধৰণৰ কথাবিলাক চলোৱাটো বৰ কঠিন, নোৱাৰে চলিব। ইয়াত মানে অলপ আলোচনা বিলোচনাটো অলপ বহল ব্যৱস্থাত হয়। মানে ইয়াত কোনোবা 2-3জনে সিদ্ধান্ত ল'লে দলটোৰ মানে দলৰ মজিয়াত এই কথাটো মানি নলয়। গতিকে ইয়াত আনৰ প্ৰভাৱটো খটুৱাটো বৰ কঠিন। গতিকে তেনেধৰণৰ কোনো প্ৰভাৱ নাই, তেনেকুৱা প্ৰভাৱ ইয়াত কৰা টান। আপোনালোকৰে য'ত পূৰ্ণ প্ৰভাৱ চলাবলৈ দিগদাৰ, নোৱাৰে, ইয়াত নোৱাৰে। ইয়াত সেইটো মানে অসম গণ পৰিষদ দল সেইটো কথাত নহয়। আপুনি ভালকৈ জানে 14 চনত গোটেইবিলাকে এলায়েন্স কৰিছে, AGPয়ে নাই কৰা। লষ্ট হৈছে AGP। তেতিয়া এলায়েন্স কৰা হ'লে আমাৰ 3জন MP থাকিলহেঁতেন, MLA সংখ্যা বহুত হ'লহেঁতেন, 16 চনত আমাৰ বহুত ভাল গভৰ্ণমেণ্ট হ'লহেঁতেন। কিন্তু সেই সময়ত আমি জেনেৰেল হাউচৰ সিদ্ধান্ত আমি একো কৰিব নোৱাৰোঁ। ইয়াত অকল মানে নেতৃত্বৰ সিদ্ধান্তই আমাৰ দলটোত সিদ্ধান্ত নহয়। আৰু এটা কথা, মানে এতিয়া অসম গণ পৰিষদ সেই পৰ্যায়লৈ গ'ল নেকি, বা এই আকুৰগোজ স্থিতি যদিহে আপোনাৰ কথাখিনিকে সাৰোগত কৰি মই চলোঁ বা কথাখিনি আগবঢ়াব খোজোঁ যে এনেধৰণৰ নীতিৰ কাৰণে
জেনেৰেল হাউচৰ বিভিন্ন ধৰণৰ বাধা নিষেধ বা সিদ্ধান্তৰ কাৰণে এনে পৰ্যায়লৈ গুচি গৈছে নেকি যে এতিয়া পূৰ্ণ পৰ্যায়ত অকলে এটা নিৰ্বাচন খেলিব পৰা, পূৰ্ণ পৰ্যায়ত 126টা বিধানসভা সমষ্টিত অনাগত সময়ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা সেই সাংগঠনিক ভেটি, সেই সাংগঠনিক শক্তিটো গোটোৱাত আপোনালোক অক্ষম? আপোনাক মই এটা কথা কওঁ যে অসম গণ পৰিষদ দলৰ এতিয়া ধৰক আমি বৰপেটা চিটটো আমি খেলি আছিলোঁ, এইবাৰ আমি খেলিছোঁ। বজালী চিটটো বিজেপিৰ হাতত আছিল, সেইটো AGP-য়ে কৰিছে। ঠিক তেনেকৈ হাজো চিটটো বিজেপিৰ হাতত আছিল, AGP-য়ে কৰিছে। ডিমৰীয়া অঞ্চলটো যদিও নতুন চিট আছে বিজেপিৰ হাতত আছিল, আমি AGP-য়ে কৰিছোঁ। এনেকুৱা কথা নহয় যে ইয়াত মানে অসম গণ পৰিষদে নিজে থকা সমষ্টিকেইটাৰ বাদে বাহিৰত সংগঠন কৰা নাই। বেলেগ য'ত আমাৰ এতিয়া বজালীত জিলা পৰিষদৰ সংখ্যা বিজেপিতকৈ AGP-ৰে বেছি, আমি ছাপোৰ্ট দিব লগা হৈছে, এইটো বেলেগ কথা। ঠিক তেনেধৰণে সংগঠন আমাৰ অসম গণ পৰিষদৰ দলে চিটিং য'ত আমাৰ MLA আছে তাত কৰাৰ উপৰিও বেলেগ বেলেগ জাগাত কৰিছে। এতিয়া নাওবৈচাতো আমি ঠিক তেনেধৰণে কৰিছোঁ। মানে আগতে MLA আছিল আমাৰ এবাৰমান নাওবৈচাত, তাৰপিছত চিটখনহে আসনখনহে মানে আপোনালোকে লৈছে, কিন্তু মানুহবোৰতো বদল কৰিছে। বিজেপিৰ জন AGP-লৈ গৈছে, চিটৰ কাৰণে AGPৰ জন বিজেপিলৈ গৈছে। সকলো জাগাতে সেইটো নহয়, সকলো ঠাইতে সেইটো নহয়। নাই, এইটো কলিয়াবৰ বোকাখাটৰ দৰে ঠাইত নহ'ব পাৰে, কিন্তু হাজোত হৈছে, নাওবৈচাত হৈছে, এনেধৰণে 3জন হৈছে তেনেকুৱা, হাজো, নাওবৈচা আৰু বিলাচীপাৰা। এতিয়া হ'ব লগা হৈছে এজন কেণ্ডিডেট। এতিয়া তেনেকৈ যদি আমি কওঁ আমাৰ অভয়াপুৰীতটো এতিয়া ভূপেন্দ্ৰই বিজেপিৰ চিম্বলত উঠিব লগা হৈছে। সেইটো এটা আণ্ডাৰষ্টেণ্ডিং, সেইটো বুজাবুজি হৈছে, সেইটো বুজাবুজি, এইটো বুজাবুজি, হাজো বুজাবুজি বা এইটো বুজাবুজি কাৰণে এইটো হৈছে, সেইটোও হৈছে। গতিকে এই ক্ষেত্ৰত আমি কিমান ভাবিব লগা নাই, কাৰণ আমি কেতিয়াবা বিজেপিয়ে চিটখন ল'বলৈ বিচাৰিছে, লাগে বঙাইগাঁৱত 2টা চিট, এটা বিজেপি আৰু এটা AGP হ'লে ভাল, তেতিয়া আমাৰ কেণ্ডিডেটজনেই তেখেতসকলে ল'ব লগা হৈছে, বা আমি কৈছোঁ তেখেতসকলে লৈছে। যোৱাবাৰ আমি পৰমা ৰাজবংশীক চিপাঝাৰত দিছিলোঁ AGPৰ পৰা বিজেপিলৈ। এইবাৰ আমি ভূপেন্দ্ৰক তেনেকৈ দিয়া হৈছে। গতিকে এইখিনি বুজাবুজিৰ মাজত হৈছে। এইখিনি কোনোবা এনেকুৱা নহয় যে তেওঁ বিজেপি ত্যাগ কৰি AGPত সোমাইছে, AGP ত্যাগ কৰি বিজেপিত সোমাইছে, এইটো কোনো কনফ্লিক্টত নহয়, এইটো আণ্ডাৰষ্টেণ্ডিং। নহ'লে মানে আপোনালোকৰ কাৰণে অসুবিধা আছে? নহয়, এইটো অসুবিধা আৰু সুবিধাটো ডাঙৰ কথা নহয়, যে মিত্ৰতাৰ এইটো এটা আণ্ডাৰষ্টেণ্ডিং। আমি বুজাবুজিত আহিছোঁ, যাতে একমডেশ্যনটো কাৰোবাক আমি আগতে কোৱা আছিল, আমি ভূপেন্দ্ৰক কোৱা আছিল ধৰক আমি কৰিম, তেনেকৈ তেওঁলোকে জীৱেশ ৰয়ক হয়তো কৈছিলে যে তুমি কামবোৰত লাগা উঠা। আমাৰ তাতো 4বাৰ জিকা তাতে আছিলে মানুহ, আমাৰ প্ৰশান্ত বৰুৱা বিধায়ক, এতিয়া প্ৰাক্তন বিধায়ক। গতিকে তেনেকুৱা কিছু কথা আণ্ডাৰষ্টেণ্ডিঙত হৈছে, আৰু মিত্ৰতাত থাকিলে অলপ নিশ্চয় তেনেকুৱা আণ্ডাৰষ্টেণ্ডিঙত আহিব লাগিব। ঠিক আছে, মই এতিয়া আহিছোঁ আপোনালোকৰ অপোনেণ্ট, আপোনালোকৰ বিৰোধীৰ বিষয়ে কিছু কথা সুধিব খুজিছোঁ। মই আপোনাক সেই প্ৰসংগলৈ আহিব খুজিছোঁ যে কংগ্ৰেছে ৰাইজৰ দল অসম জাতীয় পৰিষদ সমন্বিতে এটা তেওঁলোকে বৃহৎ শক্তিক লগত লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আপোনালোকো সমন্বিতে আগবাঢ়িছে, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। এতিয়া কথাটো হৈছে যে গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, যি 3 গগৈৰ প্ৰসংগ খুব আলোচনা হৈছিল, সেই 3 গগৈ এতিয়া ফিল্ডত একেলগে, মোটামুটি একেলগে। গতিকে এই কথাখিনিক লৈ মিত্ৰজোঁটে গোটেই ৰণকৌশল কেনেধৰণে প্ৰস্তুত কৰিছে সেইটো বাৰু আপুনি বহলাই নকয়, মই বুজি পালেও, তৎসত্ত্বেও মই আপোনাক সুধিছোঁ যে কিমান এই বিষয়টো প্ৰাসংগিক প্ৰত্যাহ্বানেৰে ভৰা? ইয়াত 2-3টা কথা আছে। আপুনি কৈছে যে বৃহৎ শক্তিক লগত লৈ এলায়েন্স। বৃহৎ শক্তি বুলি আমি কেনেকৈ ক'ম যে
মানে অসম জাতীয় পৰিষদ তেখেতসকলৰতো এজনো বিধায়ক নিৰ্বাচিত হোৱা নাই এতিয়ালৈকে। যোৱাবাৰ ৰাইজৰ আৰম্ভণি শূন্যৰ পৰাই হয়। নহয় যোৱাবাৰ ইলেকশ্যন খেলিছে নেখেলা হ'লে মই নকওঁ। আজি যদি নতুনকৈ দলটো গঠন হয় মই সেইটো কথা আপোনালোকক নকওঁ। কিন্তু তাৰপিছত যোৱাবাৰ অখিল গগৈ ডাঙৰীয়া নিৰ্বাচিত হোৱাৰ আঁৰত তেখেতৰ যথেষ্ট ৰাইজৰ সহানুভূতি পাইছিল, তেখেত কাৰাগাৰত আছিল। গতিকে আপোনালোকে চাওক, এইটো বৃহৎ শক্তি বুলি কৈছে। কংগ্ৰেছ এতিয়া কংগ্ৰেছ দলটো এতিয়া পদে পদে তেওঁলোকৰ আমি দেখিছোঁ উজুতি খাইছে। ভূপেন বৰা অসন্তুষ্টি দেখিলোঁ, প্ৰদ্যুৎ বৰদলৈ আমি অসন্তুষ্টি দেখিলোঁ। এজন চিটিং MP চিটটো তেখেতে ইমান ছেক্ৰিফাইচ কৰিছে, তেওঁৰ অসন্তুষ্টিটো কিমান তুংগত হ'ব। আমি কংগ্ৰেছ দলটোক আজি অসমৰ ৰাইজৰ দৃষ্টিত তেখেতসকলে কিবা নেতৃত্ব বহন কৰিব পৰা পৰ্যায় এটা পাইছে বুলি ভবা নাই মই যিটো দেখিছোঁ। কাৰণ যেতিয়া এটা বিকল্প সৃষ্টি হয় নহয়, এই বিকল্প যিটো হ'ব লাগে, এই বিকল্প মিত্ৰতায়ো কৰিব পৰা নাই, আৰু কংগ্ৰেছ দলৰো সেই বিকল্পৰ নেতৃত্ব এই কথাটো অসমৰ ৰাইজে এতিয়ালৈকে ভাবিব পৰা অৱস্থাত নাই। তাৰমানে যেতিয়া মানে ৰাইজে বিশেষকৈ নিৰ্বাচনত যেতিয়া ৰাইজে ভাবিব যে এওঁলোক এটা বৰ্তমান চৰকাৰখনৰ বিকল্প, এই বিশ্বাস, এই আস্থা, এই মানে যিটো ইয়াৰ গ্ৰহণযোগ্যতা, এই গ্ৰহণযোগ্যতাটো কিন্তু অহা নাই। এই গ্ৰহণযোগ্যতাটো নাহিলে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ কৃতকাৰ্য হ'ব পৰা কোনো পথ ইয়াত প্ৰশস্ত নহয়। এইটো সকলো ক্ষেত্ৰতে চাব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আছে, এই চৰকাৰখনৰ ক্ষেত্ৰত অসমৰ মানুহে এটা কথা একচেপ্ট কৰিছে। কাৰোবাৰ কিবা কথা কোৱাৰ ক্ষেত্ৰত থাকিব পাৰে, কিন্তু তেওঁলোকে এটা ঠিক কৰিছে, অসমৰ আজিৰ ৰাজনীতিৰ প্ৰেক্ষাপটত এই লিডাৰশ্বিপটোৱেই অসমৰ ৰাইজে একচেপ্ট কৰিছে, আৰু এই লিডাৰশ্বিপটোৰ বিকল্প লোৱা নাই। এইটো যথেষ্ট এডভান্টেজেছ পজিশ্যনত আমি আছোঁ। আপোনালোকে, মই শেষত সুধিব খোজা, আপোনালোকে কিয় ইমান আপোনালোকৰ বিশ্বাস যে আপোনালোক ক্ষমতালৈ আকৌ ঘূৰি আহিব? ক্ষমতালৈ ঘূৰি অহা বিশ্বাসবিলাক কেইবা ধৰণেও আহে। ৰাইজৰ স্পণ্টেনিয়াছ ছাপোৰ্ট কেনেকুৱা আছে, দলীয় সংগঠন কেনেকুৱা আছে, ঠিক তেনেকৈ দলত প্ৰতিদ্বন্দ্বী কেনেকুৱা আছে, মানে বিৰোধী দলৰ বহুত ফেক্টৰে এটা নিৰ্বাচনত কাম কৰে। গতিকে আমি দেখিছোঁ দলীয় নেতৃত্ব, মানে মিত্ৰজোঁটৰ নেতৃত্ব, আৰু ৰাইজৰ বিশ্বাস, আৰু ৰাইজৰ পাৰ্টিচিপেশ্যন, আৰু এই দলবিলাকৰ সাংগঠনিক স্থিতি, এই গোটেইকেইটা কথাত অসমৰ আটাইখিনি দলৰ লগত যদি কম্পেয়াৰ কৰে, এওঁলোক বহুত আগত আছে। যেতিয়া এই আটাইকেইটা ফেক্টৰ আগত থাকিব, তেতিয়া নিশ্চয় পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ ক্ষেত্ৰত ই এটা বিশেষ সুবিধা বুলি মই ভাবিছোঁ। আৰু এটা কথা, দিল্লীত যিখন NDA চৰকাৰ আছে, সকলোৱে আশা কৰে যে দিল্লীৰ চৰকাৰৰ, ৰাজ্য চৰকাৰবিলাকৰ লগত সুসম্পৰ্ক থাকিবলৈ হ'লে, উন্নয়ন হ'লে একে চৰকাৰ হ'ব লাগে। এইটো এটা মানুহৰ সাধাৰণভাৱে ভবা কথা, কিন্তু যিকোনো মানুহে সাধাৰণভাৱে ভাবে, কিন্তু সেই ক্ষেত্ৰতো আমি দেখিছোঁ যে সেইখিনি সুবিধা আছে। ইয়াৰ নেতৃত্বৰ যিখিনি অতি সাহসী কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
যোৱা কাৰ্যকালটোত কৰিছে। আমিও বহু মুখ্যমন্ত্ৰী ওচৰৰ পৰাও দেখিলোঁ, চৰকাৰত থাকিও দেখিলোঁ। গতিকে আমি এতিয়ালৈকে দেখিছোঁ যে অসম্ভৱক সম্ভৱ কৰিব পৰা এটা নেতৃত্ব এইটো। গতিকে এই যিটো নেতৃত্ব, এই যিটো মিত্ৰজোঁটৰ শক্তি, ইয়াত ৰাইজৰ যিখিনি সঁহাৰি বা এইখন চৰকাৰে যোৱা দিনসমূহত অসমৰ মানে প্ৰত্যেকজন লোকক বুলি নক'লেও সৰহ সংখ্যক লোকক চুই যাব পৰাকৈ বহু আঁচনি লৈছে, যিখিনি আপোনালোকে পাব আঁচনিৰে উপকৃত হৈছে। তাৰ আপুনি 100% নাপাব পাৰে, মই নকওঁ, 80% পাব। যি কি নহওক, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ নিৰ্বাচনী ব্যস্ততা আছে, আপুনি সময় দিলে, কথাখিনি মুকলিকৈয়ে কৈছে, মই সেইখিনি মন কৰিছোঁ। যি কি নহওক, পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে মই কলিয়াবৰবাসী ৰাইজৰ মই মোৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। হয়, ঠিক আছে। আপোনাৰ প্ৰাৰ্থনা নিশ্চয় তেওঁলোকে শুনিব।